সদ্যঘোষিত মিডিয়াত প্ৰকাশিত এটি বাতৰিৰ মতে অসম চৰকাৰে পুনৰ বন্ধ কৰিব পাৰে 79খন হাইস্কুল আৰু 17খন সিনিয়ৰ সেকেন্ডাৰী স্কুল। যদি এই বিদ্যালয়বিলাক প্ৰকৃততে বন্ধ কৰি দিয়া হয় তেতিয়াহ'লে ইয়াত থকা শিক্ষকসকল লগতে তাত থকা ছাত্ৰ-ছাত্ৰীসকলৰ কি অৱস্থা হ'ব। এতিয়া প্ৰথম কথা হ'ল কি কাৰণত চৰকাৰৰ ফালৰ পৰা ইমানবোৰ সুবিধা দিয়াৰ সত্ত্বেও অৰ্থাৎ বিনামূলীয়া এডমিশন অৰ্থাৎ নামভৰ্তিকৰণ, মিড ডে মিল অৰ্থাৎ মধ্যাহ্ন ভোজন, ইয়াৰ উপৰিও সাজপাৰ অৰ্থাৎ তেওঁলোকৰ যিখিনি কাপোৰ কানি এই আটাইখিনি যোগান ধৰাৰ সত্ত্বেও কিয় অভিভাৱকসকলে তেওঁলোকৰ সন্তানক এখন চৰকাৰী বিদ্যালয়ত পঢ়ুৱাব নিবিচাৰে। ইয়াৰ প্ৰকৃত ৰহস্য কি? আৰু যদি প্ৰকৃততে এনেকুৱাই হৈ থাকে এদিনাখন আমাৰ সকলোখিনি চৰকাৰী বিদ্যালয় এইখিনি কি বন্ধ হৈ যাব পাৰে নেকি? এতিয়া চাওঁচোন কোনকেইখন জিলাত এইটো হ'ব পাৰে। বৰপেটা, কামৰূপ, বঙাইগাঁও, যোৰহাট, শিৱসাগৰ আদিতো তলা লাগিব পাৰে। ইয়াৰ ভিতৰত সৰ্বাধিক আছে ধেমাজি জিলাত সৰ্বাধিক স্কুল বন্ধ হৈ যাব পাৰে। গতিকে এটা বেয়া খবৰ। চৰকাৰে জনোৱা মতে পৰ্যাপ্ত আন্তঃগাঁথনি শিক্ষাৰ্থী নথকাৰ অজুহাতেই এনেধৰণৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে আৰু ছাত্ৰ-ছাত্ৰীসকলক ওচৰৰে কোনো বিদ্যালয়ত নামভৰ্তি কৰিবলৈ সুবিধা দিব, লগতে শিক্ষকসকলক তাৰ নিকটৱৰ্তী বা তেনে ওচৰৰ বিদ্যালয়লৈ নিযুক্তি প্ৰদান কৰিব।